আমাৰ কাৰ্যসূচী ৰাতিপুৱাৰ পৰা আৰম্ভ হৈছে। আমাৰ হৰি মন্দিৰৰ পতাকা উত্তোলনেৰে আমাৰ কাৰ্যসূচী আৰম্ভ কৰিছোঁ। তাৰপিছত ৰাস মহোৎসৱ উদযাপন সমিতিৰ পতাকা উত্তোলন হৈছে। আমি প্ৰতি বছৰে বাৰ্ষিক পতাকা উত্তোলন কৰোঁ। এইবুলি আমাৰ ২৬তম ৰাস মহোৎসৱ। আমি ২৬খন পতাকা উত্তোলন কৰিছোঁ আমাৰ এই অঞ্চলৰ ২৬গৰাকী বিশিষ্ট ব্যক্তিৰ হাতেৰে। আৰু আমাৰ গধূলি ৪মান বজাত প্ৰতিমা স্থাপন হৈছে। তাৰপিছত আমাৰ উদ্বোধনীৰ কাৰণে ৰাসৰ যিটো মুখ্যদ্বাৰ উদ্বোধনীৰ কাৰণে অহাৰ কথা আছিল আমাৰ সন্মানীয় ভৱেশ কলিতা ডাঙৰীয়া, কিন্তু তেখেতে ব্যস্ততাৰ হেতু দিল্লীলৈ যাব লগা হোৱাত আমাৰ কামৰূপ জিলাৰ SP মহোদয় আহি আমাৰ এই ৰাস মহোৎসৱ উদ্বোধন কৰি গ'ল খন্তেক আগতে। আৰু ৰাতি আমাৰ স্থানীয় নাগাৰা নাম আছে আৰু টোপধ্বনি আছে। তাৰপিছত আমাৰ সমূহীয়া ভোগ আছে, আমাৰ পুষ্পাঞ্জলি আছে। আজিৰ কাৰ্যসূচী এনেদৰে শেষ হ'ব। আৰু কালিৰ পৰা আমাৰ বৰ্ণাঢ্য কাৰ্যসূচী আছে। একেবাৰে থিয়েটাৰ কালি প্ৰথম দৰ্শনী থিয়েটাৰ আছে। বীণাপাণি থিয়েটাৰ দলে প্ৰথম দৰ্শনী থিয়েটাৰ কালি আৰম্ভ কৰিব। গতিকে আমি সমূহ ৰাইজক আহ্বান জনাইছোঁ যে মন্দিৰৰ স্বাৰ্থত সকলোৱে আহি থিয়েটাৰ পৰিদৰ্শন কৰক। আৰু যিখিনি আমাৰ থিয়েটাৰৰ পৰা ওলাব আমি মন্দিৰৰ কাৰণে খতম বুলি ভাবিছোঁ। তাৰপিছতে আমাৰ থিয়েটাৰ 3 দিন আছে। 3 দিনৰ পিছত আমাৰ নাগাৰা নাম আছে 2 দিন। তাৰপিছত তাৰে মাজতে আমাৰ দিহানাম কম্পিটিশ্যন আছে। আমাৰ যিহেতু আধ্যাত্মিক ৰাস এখন, আমি সাধাৰণতে আধুনিক নৃত্য আমি কৰোঁ যদিও এইবেলি কৰা নাই। গতিকে আমি আধ্যাত্মিক দিশত চাই আমি দিহানাম প্ৰতিযোগিতা আমি পাতিছোঁ আমাৰ ৰাস মহোৎসৱত। গতিকে আমি অসমৰ যিয়ে বিচাৰে আমাৰ নম্বৰ দিয়াই আছে। ইতিমধ্যে আমাৰ মিডিয়া যোগে ফেচবুক যোগে চিঠি প্ৰচাৰ হৈছে, তাত নম্বৰ আছে, তাত চাই যোগাযোগ কৰিব পাৰিব যে দিহানামৰ কম্পিটিটৰসকলে। তাৰপিছত আমাৰ শেষৰ নিশা আমাৰ সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচী আছে। তাত অংশগ্ৰহণ কৰিব অসমৰ বিশিষ্ট গায়িকা পাপৰি গগৈ আৰু বিশিষ্ট কণ্ঠশিল্পী পাৰ্থপ্ৰতিম বৈশ্যই। গতিকে এনেদৰে আমি আমাৰ এইবেলি ৰাস 7দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰাৰ কাৰণে মানস কৰিছোঁ। আৰু আমি আশা ৰাখিছোঁ আমাৰ এই অঞ্চলৰ ৰাইজৰ লগতে ৰঙিয়া মহকুমাৰ লগতে আমাৰ এই ওচৰৰ পাজৰৰ সকলো শ্ৰেণীৰ ৰাইজে আমাক সহযোগ কৰিব, অংশগ্ৰহণ কৰি আমাৰ ৰাসস্থলী মানে উদুলি মুদুলি কৰি ৰাখিব বুলি আমি আশা ৰাখিছোঁ। আৰু আপোনালোককো আমি আহ্বান জনাইছোঁ প্ৰত্যেক দিনাই আহি যাতে আমাৰ মিডিয়াই আমাৰ ৰাসখন প্ৰচাৰ কৰাত অলপ সহযোগ কৰে। এইটো আমাৰ যিহেতু আমাৰ 25 বছৰ হ'ল, গতিকে আমাৰ 26 বছৰে চলি আছে। গতিকে আমি আশা ৰাখিছোঁ সকলোৰে সহযোগত আমি আটকধুনীয়া অনুষ্ঠান ইয়াত গঢ়িব পাৰিম। তাৰ মাজতে আমি কম সময়ৰ ভিতৰতে আমাৰ মন্দিৰৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে। আমাৰ হৰি মন্দিৰ সমিতিক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰাস মহোৎসৱ উদযাপন সমিতি হিচাপে চাৰিওফালৰ প্ৰায় ৱাল শেষ হৈছে। আমাক সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ফালৰ পৰা CMৰ ফালৰ পৰা 20 লাখ টকাৰ অনুদান আহিছিল, সেই টকাৰে আমাৰ কাম চলি আছে। গতিকে আমি আশা ৰাখিছোঁ ভৱিষ্যতেও আমাক এনেধৰণে সকলো শ্ৰেণীৰ ৰাইজে সহায় সহযোগ কৰি আমাৰ এই হৰি মন্দিৰটো সুন্দৰ হৈ উঠাত সহায় কৰিব।